ইয়াত দিছে আমাৰ sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী বাই কি দিছে আমাৰ cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ওপৰত কি হৈছে sin স্কয়াৰ থিটা তো sin স্কয়াৰ থিটাৰ ফৰ্মুলাটো নাই আছে নেকি বা তলত তোমালোকে কি পাইছা cos স্কয়াৰ প্লাস cos স্কয়াৰ তো cos স্কয়াৰ প্লাস cos স্কয়াৰৰ আমাৰ কোনো ধৰণৰ ফৰ্মুলা নাই আমাৰ ফৰ্মুলাটো কি আছিল যে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে 1 ঠিক আছে তো ওপৰৰ আমি sin 63 নতুবা sin স্কয়াৰ 27 sin স্কয়াৰ 63 নতুবা sin স্কয়াৰ 27 ৰ যিকোনো এটা পছলৈ চেঞ্জ কৰি দিম বা তলৰ আমি কি কৰিম তলত ইয়াত কিমান আছে আমাৰ cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী এই দুটাৰ যিকোনো এটা আমি sin লৈ চেঞ্জ কৰি দিম তেতিয়া আমাৰ এনেকুৱা এটা আমি ফৰ্মুলা পাম যে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা ঠিক আছে Hello student, তো কেনে আছে তোমালোক আমাৰ ইউটিউব চেনেল লানভাষ্টলৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ক্লাছ 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ এক্সাৰসাইজ 8.4 ৰ কুৱেশ্যনসমূহ আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত আমি এক্সাৰসাইজ 8.3 লৈকে কুৱেশ্যনসমূহ আলোচনা কৰিছিলো যদি তোমালোকে ভিডিঅ' কেইটা চোৱা নাই তেন্তে চাই ল'বা ইয়াত আমাৰ ফাৰ্স্ট কুৱেশ্যনটো দিছে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা cot এর দ্বাৰা প্ৰকাশ কৰা ইয়াত আমাৰ তিনিটা ত্ৰিকোণমিতিক অনুপাত দিছে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত তিনিটা আমাৰ cot এর দ্বাৰা প্ৰকাশ কৰিব কৈছে ঠিক আছে কুৱেশ্যনটো কৰাৰ আগতে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব লাগিলে তোমালোকে প্ৰথমে ত্ৰিকোণমিতিক অভেদাৱলী কেইটা জানিব লাগিব অৰ্থাৎ ত্ৰিকোণমিতিৰ যি তিনিটা সূত্ৰ আছে সেই তিনিটা সূত্ৰ তোমালোকে জানিব লাগিব ঠিক আছে ইয়াত চাবা ত্ৰিকোণমিতিৰ সূত্ৰ তিনিটা মই তোমালোকক লিখি দিছো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে 1 ঠিক আছে তাৰ পিছত আৰু এটা সূত্ৰ আছিল আমাৰ 1 প্লাস tan স্কয়াৰ থিটা মানে sec স্কয়াৰ থিটা ঠিক আছে তাৰ পিছত আছিল আমাৰ 1 প্লাস cot স্কয়াৰ থিটা মানে আছিল আমাৰ cosec স্কয়াৰ থিটা ঠিক আছে এই তিনিটা আমাৰ মেইন ফৰ্মুলা আছে আৰু এনেকুৱা মেথছত আমাৰ এই তিনিটা ফৰ্মুলা ইউজ হ'ব তাৰ উপৰি তোমালোকৰ যে sin cos tan cot sec আৰু cosec এই যি ছটা ত্ৰিকোণমিতিক অনুপাত আছে কোনটো কাৰ উলটা হেখিনিও ইয়াত মানে ইউজ হ'ব ঠিক আছে তোমালোকে প্ৰত্যেককে জানা sin আমাৰ cosecৰ উলটা ঠিক আছে sin টো আমাৰ cosecৰ উলটা তাৰ পিছত তোমালোকৰ tan টো আমাৰ cotৰ উলটা আকৌ cot টো আমাৰ tan ৰ উলটা ঠিক আছে তাৰ পিছত আছে আমাৰ cos টো আমাৰ secৰ উলটা আকৌ sec টো আমাৰ cosৰ উলটা তাৰ মানে আমি sin থিটা মানে কি লিখিব পাৰো 1/cosec থিটা আকৌ cosec থিটা মানে আমি লিখিব পাৰো 1/sin থিটা তাৰ মানে sin টো আমাৰ cosecৰ উলটা আকৌ cosec টো আমাৰ sinৰ উলটা ঠিক আছে tan টো আমাৰ cotৰ উলটা cot টো tanৰ উলটা cos টো আমাৰ secৰ উলটা sec টো আমাৰ cosৰ উলটা ঠিক আছে এইখিনি ফৰ্মুলাই আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনত ইউজ হ'ব ঠিক আছে তো এতিয়া আমাক কি কৈছিল প্ৰশ্নটো যে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত তিনিটাক আমাৰ cot এর দ্বাৰা প্ৰকাশ কৰিব কৈছে তো প্ৰথমে আমি কি কৰিম sin টো cot ত লৈ যাম ঠিক আছে তোমালোকে চাবা sin আৰু cot ৰ ডাইৰেক্ট ফৰ্মুলা আছে নেকি কিবা sin আৰু cot ৰ আমাৰ ডাইৰেক্ট ফৰ্মুলা নাই ঠিক আছে তো প্ৰথমে আমি কি কৰিম sin টো আমি cosec ত লৈ যাম sin টো আমি cosec ত লৈ যাম তাৰ পিছত cosec ৰ পৰা আমি কি কৰিম cot ত লৈ যাম ঠিক আছে তো এতিয়া চাবা আমি sin a মানে কি লিখিব পাৰো 1/cosec a কাৰণ এইটো আমাৰ ফৰ্মুলা আছে sin a মানে আমাৰ কি হ'ব 1/cosec a তাৰ মানে sin টো আমাৰ cosec ৰ উলটা ঠিক আছে এতিয়া চাবা ইয়াত আমাৰ এই ফৰ্মুলাটো কি আছে 1 প্লাস cot স্কয়াৰ থিটা ইকুৱেল আমাৰ cosec স্কয়াৰ থিটা ঠিক আছে যদি আমি এই স্কয়াৰ পাত যদি আমি বাওফালে লৈ আহো কি হ'ব আমাৰ ইয়াত স্কয়াৰ ৰুট 1 প্লাস cot স্কয়াৰ থিটা মানে হ'ব আমাৰ cosec থিটা তো ইয়াত আমি cosec এর ঠাইত কি লিখিব পাৰো 1/স্কয়াৰ ৰুট 1 প্লাস cot স্কয়াৰ ঠিক আছে sin এ আমি কি হলো চেঞ্জ কৰিলো cot স্কয়াৰ a লৈ চেঞ্জ কৰিলো তো আমাক কিহৰ দ্বাৰা প্ৰকাশ কৰিব কৈছে cot ৰ দ্বাৰা প্ৰকাশ কৰিব কৈছে তো sin টো আমি cot ৰ দ্বাৰা প্ৰকাশ কৰিলো ঠিক আছে ইয়াৰ পিছত কি কৈছে আমাৰ sec টো cot এর দ্বাৰা প্ৰকাশ কৰিব কৈছে এতিয়া চাবা তোমালোকে sec ৰ লগত তো আমাৰ ডাইৰেক্ট cot ৰ সম্পৰ্ক নাই আছে নেকি sec ৰ লগত কিন্তু আমাৰ tan ৰ সম্পৰ্ক আছে আৰু tan ৰ আমাৰ cot ৰ লগত সম্পৰ্ক আছে তো তাৰ মানে আমি কি কৰিম প্ৰথমে sec টো tan ত লৈ যাম tan ৰ পৰা আমি কি উলিয়াম cot উলিয়াম ঠিক আছে
তোমালোকে এইখিনি লিখি লোৱা তো ইয়াৰ পিছত চাবা এই ফৰ্মুলাটোৰ পৰা ফৰ্মুলাটো আছিল আমাৰ 1 প্লাছ tan স্কোয়ার থিটা ইকুৱেল কি আছে আমাৰ sec স্কোয়ার থিটা তো ইয়াৰ পৰা যদি আমি sec থিটাৰ মানটো উলিয়াই লওঁ কি হ'ব আমাৰ স্কোয়ার পাৰ্ট যদি আমি বাওঁফালে লৈ কি হ'ব স্কোয়ার ৰুট 1 প্লাছ tan স্কোয়ার থিটা মানে আমি কি পাম sec থিটা ঠিক আছে তো sec থিটাৰ ঠাইত আমি কি লিখিব পাৰোঁ ইয়াত sec a আছে তো sec a ৰ ঠাইত আমি কি লিখিব পাৰোঁ 1 প্লাছ স্কোয়ার ৰুট 1 প্লাছ tan স্কোয়ার a ঠিক আছে এতিয়া চাবা 1 টো যেনেকৈ আছে তেনেকৈ লিখিলোঁ tan স্কোয়ার a আমি কি লিখিব পাৰোঁ tan টো আমাৰ কাৰ ওলোটা আছিল কটৰ ওলোটা আছিল tan টো আমাৰ কাৰ ওলোটা আছিল কটৰ তো tan স্কোয়ার a ঠাইত আমি কি লিখিব পাৰোঁ 1/cot স্কোয়ার a ঠিক আছে এতিয়া চাবা আমি লসাগু উলিয়াই ল'ম 1 ৰ তলত একো নাই মানে কি আছে 1 আৰু cot স্কোয়ার a ৰ লসাগু হ'ব আমাৰ cot স্কোয়ার a যেহেতু ইয়াৰ তলত একো নাই বা 1 এটা আছে তো ডাইৰেক্ট ই লসাগুৰ লগত পূৰণ হ'ব কি হ'ব আমাৰ cot স্কোয়ার a প্লাছ ইয়াৰ হৰটো আৰু লসাগু চেম তো ডাইৰেক্ট ওপৰখিনি হ'ব কি হ'ব 1 ঠিক আছে এতিয়া ইয়াৰ ওপৰত কি আছে আমাৰ স্কোয়ার ৰুট আছে তো cot স্কোয়ার a ৰ পৰা আমাৰ কি ওলাই আহিব cot a ওপৰত কি থাকিব আমাৰ স্কোয়ার ৰুট cot স্কোয়ার a প্লাছ 1 ঠিক আছে তো এতিয়া sec a কো আমি cot এৰ দ্বাৰা প্ৰকাশ কৰিলোঁ ঠিক আছে ইয়াৰ পিছত তোমালোকৰ লাষ্ট আছে আমাৰ tan a cot এৰ দ্বাৰা প্ৰকাশ কৰা ঠিক আছে tan a মানে আমি কি লিখিব পাৰোঁ tan a ইকুৱেল 1/cot a ঠিক আছে তো এতিয়া আমাৰ গোটেইখিনি প্ৰকাশ হ'ল ঠিক আছে আমি প্ৰথম এইটো 1 নম্বৰ দিলোঁ এইটো 2 নম্বৰ ঠিক আছে এইটো আমাৰ 3 নম্বৰ বুজি পালা তো তোমালোকে ভিডিওটো পজ কৰি এইখিনি লিখি লোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো চাবা ইয়াত দিছে sec a ৰ সহায়ত a কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা sec a ৰ সহায়ত আমাৰ বাকি যি পাঁচটা ত্ৰিকোণমিতিক অনুপাত আছে sec a বাদে সেই ত্ৰিকোণমিতিক অনুপাত কেইটা আমাৰ sec a ৰ সহায়ত লিখিব কৈছে তাৰ মানে যি পাঁচটা ত্ৰিকোণমিতিক অনুপাত আছে sec a বাদ দি সেই ত্ৰিকোণমিতিক অনুপাত কেইটা আমাৰ sec a ৰ সহায়ত লিখিব কৈছে ঠিক আছে তো এতিয়া চাবা ফৰ্মুলা কেইটা মই আকৌ এবাৰ ইয়াত লিখি লৈছোঁ আমাৰ প্ৰথম ফৰ্মুলাটো আছিল sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা মানে 1 প্লাস tan স্কোয়ার থিটা মানে হ'ব আমাৰ sec স্কোয়ার থিটা ঠিক আছে তাৰ পিছত 1 প্লাস cot স্কোয়ার থিটা মানে আছিল আমাৰ cosec স্কোয়ার থিটা তাৰোপৰি আমাৰ sin টো আমাৰ cosec ৰ ওলোটা আছিল তাৰ পিছত আমাৰ tan টো আমাৰ cot ৰ ওলোটা আছিল তাৰ পিছত আমাৰ cos টো sec ৰ ওলোটা আছিল ঠিক আছে বা sec টো আমাৰ cos ৰ ওলোটা আছিল তো এতিয়া চাবা আমি কি কৰিব লাগে sec a বাদ দি আমাৰ কি কি অনুপাত আছে sin cos tan cot আৰু cosec এই পাঁচটা ত্ৰিকোণমিতিক অনুপাত আমাৰ sec এৰ দ্বাৰা লিখিব লাগে তো প্ৰথমে আমি কি লিখিম sin তো sin ৰ লগত তো আমাৰ ডাইৰেক্ট sec ৰ সম্পৰ্ক নাই তো sin ৰ লগত আমাৰ সম্পৰ্ক আছে cos ৰ sin ৰ লগত আমাৰ কাৰ সম্পৰ্ক আছে cos ৰ আকৌ cos ৰ আমাৰ কাৰ লগত সম্পৰ্ক আছে sec ৰ লগত তো প্ৰথমে আমি কি কৰিম এই ফৰ্মুলাটোৰ পৰা আমি কি কৰিম sin টো cos লৈ চেঞ্জ কৰি দিম তাৰ পিছত কি কৰিম আকৌ cos টো আমি sec লৈ চেঞ্জ কৰি দিম তো ইয়াত আমাৰ ফৰ্মুলাটো আছে sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা মানে 1 ঠিক আছে ইয়াৰ পৰা আমি কি কৰিম sin থিটাৰ মানটো উলিয়াই লম তো এতিয়া চাবা প্লাস cos স্কোয়ার থিটাটো যদি আমি সোঁফালে লৈ যাওঁ কি হ'ব আমাৰ 1 - cos স্কোয়ার থিটা ইয়াত থাকিব আমাৰ sin স্কোয়ার থিটা ইকুৱেল cos স্কোয়ার থিটাটো যদি আমি সোঁফালে লৈ যাওঁ কি হ'ব আমাৰ 1 - cos স্কোয়ার থিটা ঠিক আছে ইয়াৰ পৰা আমি sin থিটাৰ মানটো উলিয়াই লম তো স্কোয়ার পাৰ্ট যদি আমি সোঁফালে লৈ যাওঁ কি হ'ব আমাৰ sin থিটা ইকুৱেল স্কোয়ার ৰুট 1 - cos স্কোয়ার থিটা
তো সাইন থিটা মানে আমি কি লিখিব পাৰো স্কোয়ার রুট 1 মাইনাস কস স্কোয়ার থিটা তো ইয়াত আমি ডাইরেক্ট কি লিখিম সাইন এ ইকুয়াল স্কোয়ার রুট 1 মাইনাস কস স্কোয়ার এ ঠিক আছে ইয়াৰ পিছত চাবা তোমালোকে 1 মাইনাস cos তো আমাৰ কি আছিল সেকৰ উলটা আছিল তো cos থিটা মানে আমি কি লিখিব পাৰো cos থিটা ইকুয়াল 1 বাই sec থিটা cos থিটা মানে আমি কি লিখিব পাৰো 1 বাই sec থিটা তো ইয়াত আমি কি লিখিম cos স্কয়ার এর ঠাইত আমি কি লিখিম 1 বাই sec স্কয়ার এ ঠিক আছে ইয়াৰ পিছত তোমালোকে চাবা 1 ৰ তলত এখন মানে কি আছে 1 1 আৰু sec স্কয়ার এর লসাগু হ'ব sec স্কয়ার এ ঠিক আছে ওপৰত থাকিব ইয়াৰ তলত যেহেতু একো নাই ই ডাইৰেক্ট কাৰ লগত পূৰণ হ'ব লসাগুৰ লগত তো কি হ'ব আমাৰ sec স্কয়াৰ a মাজত মাইনাস আছে মাইনাস দিলো ইয়াৰ হৰটো আৰু ইয়াৰ লসাগু কি সেম হলে ডাইৰেক্ট ওপৰৰ 1 টো আমি লিখি দিম ঠিক আছে এতিয়া চাবা তলত কি আছে আমাৰ sec স্কয়াৰ a তো ওপৰত কি আছে আমাৰ ৰুট ওভাৰ আছে তো তাৰ পৰা আমাৰ কি ওলাই আহিব sec a ওপৰত কি থাকিব ৰুট ওভাৰ sec স্কয়াৰ a মাইনাস 1 ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লোৱা এতিয়া sin a টো আমি sec এর দ্বাৰা প্ৰকাশ কৰিলো ঠিক আছে তোমালোকে প্ৰত্যেককে জানা sin a টো আমাৰ cosec এর উলটা sin টো আমাৰ কাৰ উলটা আছিল cosec এর উলটা আছিল ঠিক আছে তো cosec a মানে আমি কি লিখিব পাৰো 1 বাই sin ঠিক আছে 1 বাই কি লিখিব পাৰো আমি sin এতিয়া অলপ আগত আমি sin এর মান কি পালো স্কয়ার রুট sec স্কয়ার a মাইনাস 1 বাই sec ঠিক আছে তো ইয়াত আমি কি লিখি দিম 1 বাই স্কয়ার রুট sec স্কয়ার a মাইনাস 1 বাই কি হ'ব আমাৰ sec ঠিক আছে যেহেতু আমাৰ এইডাল মেইন হৰণ তো কি হ'ব আমাৰ sec টো ওপৰত গুছি যাব sec টো ওপৰত গুছি যাব sec a বাই কি হ'ব আমাৰ তলত স্কয়ার রুট sec স্কয়ার a মাইনাস 1 ঠিক আছে তো এতিয়া আমি cosec a কো আমি sec এর দ্বাৰা প্ৰকাশ কৰিলো ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লোৱা আমি দুটা বৰ্তমান প্ৰকাশ কৰিলো ইয়াৰ পিছত বাকি থাকিলে আমাৰ তিনিটা ঠিক আছে বাকি এবাৰ আমি কি কৰিম cos a আমি sec এর দ্বাৰা প্ৰকাশ কৰিম ঠিক আছে তোমালোকে জানা cos a তো আমাৰ কাৰ উলটা আছিল sec এর উলটা আছিল তো cos a মানে আমি ডাইৰেক্ট কি লিখি দিম 1 বাই sec a ঠিক আছে তাৰ পিছত থাকিলে আমাৰ tan আৰু cot এতিয়া চাবা tan ৰ আমাৰ ডাইৰেক্ট sec ৰ লগত সম্পৰ্ক আছে tan ৰ আমাৰ ডাইৰেক্ট sec ৰ লগত সম্পৰ্ক আছে ফৰ্মুলাটো আছে আমাৰ 1 প্লাস tan স্কয়ার থিটা ইকুয়াল আমাৰ sec স্কয়ার থিটা ঠিক আছে ইয়াৰ পৰা যদি আমি tan থিটাৰ মানটো উলিয়াও প্লাস 1 টো যদি আমি হফালে লৈ যাও ইয়াত থাকিব আমাৰ tan স্কয়ার থিটা ইকুয়াল sec স্কয়ার থিটা মাইনাস 1 প্লাস 1 টো যদি আমি হফালে লৈ যাও কি হ'ব আমাৰ sec স্কয়ার থিটা মাইনাস 1 ঠিক আছে ইয়াৰ পৰা আমি tan থিটাৰ মানটো উলিয়াইলাম তো tan থিটা ইকুয়াল স্কয়ার পা যদি আমি হফালে লৈ যাও কি হ'ব স্কয়ার রুট sec স্কয়ার থিটা মাইনাস 1 ঠিক আছে তো tan থিটাৰ ঠাইত আমি কি লিখিব পাৰো স্কয়ার রুট sec স্কয়ার থিটা মাইনাস 1 তো tan a মানে আমি লিখিম sec স্কয়ার a মাইনাস 1 স্কয়ার রুট sec স্কয়ার a মাইনাস 1 ঠিক আছে তো tan a তো আমাৰ sec এর দ্বাৰা প্ৰকাশ হল তাৰ পিছত থাকিলে আমাৰ cot a তোমালোকে প্ৰত্যেককে জানা cot a তো আমাৰ কি হ'ব tan থিটাৰ উলটা হ'ব তো আমি cot a মানে কি লিখিম 1 বাই tan a cot a মানে আমি কি লিখিম 1 বাই tan a ঠিক আছে তো tan এর মান আমি কিমান পালো স্কয়ার রুট sec স্কয়ার a মাইনাস 1 তো tan এর ঠাইত আমি কি লিখি দিম 1 বাই স্কয়ার রুট sec স্কয়ার a মাইনাস 1 ঠিক আছে cot a মানে আমি কি পালো 1 বাই tan a তোমালোকে জানা প্ৰত্যেককে যে
কটটো আমাৰ tan এর উল্টা তো cot a মানে হ'ব আমাৰ 1/tan tan এর মান ইয়াত কি পাইছো আমি স্কয়ার রুট sec স্কয়ার a - 1 তো tan এর ঠাইত আমি কি লিখি দিম স্কয়ার রুট sec স্কয়ার a - 1 ঠিক আছে বুজি পালা তো এতিয়া আমাৰ যি পাঁচটা ত্ৰিকোণমিতিক অনুপাত বাকি থাকিল sec 1 বাদ দি সেই গটাকেইটা আমি sec এর দ্বাৰা প্ৰকাশ কৰিও ঠিক আছে বুজি পালা তো তোমালোকে ভিডিওটো পজ কৰি এখিনি দেখি লও এতিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা মান নিৰ্ণয় কৰিব কৈছে ইয়াত দিছে আমাৰ sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী বাই কি দিছে আমাৰ cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ওপৰত কি হৈছে sin স্কয়াৰ থিটা তো sin স্কয়াৰ থিটাৰ ফৰ্মুলাটো নাই আছে নেকি বা তলত তোমালোকে কি পাইছা cos স্কয়াৰ প্লাস cos স্কয়াৰ তো cos স্কয়াৰ প্লাস cos স্কয়াৰৰ আমাৰ কোনো ধৰণৰ ফৰ্মুলা নাই আমাৰ ফৰ্মুলাটো কি আছিল যে cos স্কয়াৰ থিটা প্লাস sin স্কয়ার থিটা মানে 1 ঠিক আছে তো উপৰৰ আমি sin 63 নতুবা sin স্কয়ার 27 sin স্কয়ার 63 নতুবা sin স্কয়ার 27 ৰ যিকোনো এটা cosলৈ চেঞ্জ কৰি দিম বা তলৰ আমি কি কৰিম তলত ইয়াত কিমান আছে আমাৰ cos স্কয়ার 17 ডিগ্ৰী প্লাস cos স্কয়ার 73 ডিগ্ৰী এই দুটাৰ যিকোনো এটা আমি sinলৈ চেঞ্জ কৰি দিম তেতিয়া আমাৰ এনেকুৱা এটা আমি ফৰ্মুলা পাম যে cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা ঠিক আছে তো ওপৰৰ sin স্কয়ার 63 তোক যদি আমি cosত লৈ যাও cos স্কয়ার কিমান হ'ব আমাৰ 90 - 63 ডিগ্ৰী প্লাস কিমান আছে আমাৰ sin স্কয়ার 27 তোমালোকে এনেকুৱা ম্যাথছ পাইছা যে পুৰকখনত আমি কি কৰো যে সাইনৰ পৰা যদি cosত লৈ যাও কি হ'ব 90 ডিগ্ৰী মাইনাস থিটা ঠিক আছে cosৰ পৰা যদি আমি সাইনত লৈ যাও কি হ'ব আমাৰ 90 ডিগ্ৰী মাইনাস থিটা থিটা ঠাইত ইয়াত কিমান আছে আমাৰ 17 ডিগ্ৰী আছে ইয়াত লিখিম আমি 17 ডিগ্ৰী প্লাস কিমান হ'ব আমাৰ cos স্কয়াৰ 73 ডিগ্ৰী ঠিক আছে ইয়ালৈকে এটা স্কয়াৰ আছে হা এতিয়া চাবা ওপৰত থাকিব cos স্কয়াৰ 90 ৰ পৰা 63 গলে আমি পাম 27 ডিগ্ৰী প্লাস কিমান আছে আমাৰ sin স্কয়াৰ 27 ডিগ্ৰী তলত তোমালোকে পাবা sin স্কয়াৰ 90 ৰ পৰা 17 গলে কিমান পাবা তোমালোকে 73 প্লাস কিমান আছে আমাৰ cos স্কয়াৰ 73 ঠিক আছে এতিয়া তোমালোকে যদি ভালদৰে চোৱা এইটো কি ফৰ্মুলাত পৰিছে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা ঠিক আছে আকৌ তলত আমাৰ কি ফৰ্মুলাত পৰিছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা তো তোমালোকে জানা cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে কিমান 1 তো ওপৰত হ'ব আমাৰ 1 তলত হ'ব আমাৰ 1 তো 1/1 মানে আমি কিমান পাম 1 পাম ঠিক আছে বুজি পালা তো তোমালোকে ভিডিওটো পজ কৰি এখানে লিখি লও ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াত দিছে আমাৰ sin 25 cos 65 plus cos 25 sin 65 ঠিক আছে তো এতিয়া আমি কি কৰিম প্ৰথমে ইয়াৰ sin টো cosলৈ চেঞ্জ কৰি দিম আকৌ ইয়াৰ cos টো আমি sin লৈ চেঞ্জ কৰি দিম চাবা sin টো যদি আমি cosত চেঞ্জ কৰি দিও তেতিয়া আমি কি পাম ইয়াত cos স্কয়াৰ পাম cos টো যদি আমি sinত চেঞ্জ কৰি দিও ইয়াত কি পাম আমি sin স্কয়াৰ পাম তো cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে কি হ'ব 1 হ'ব ঠিক আছে এতিয়া চাবা এই sin 25 টো যদি আমি cosত লৈ যাও কি হ'ব cos 90 ডিগ্ৰী minus 25 কাৰণ sin থিটা মানে আমি কি লিখিব পাৰো cos 90 ডিগ্ৰী minus থিটা ইয়াত থিটাৰ ঠাইত কি আছে আমাৰ 25 আকৌ ইয়াত আমাৰ কিমান আছে cos 65 যেনেকৈ আছে আমি তেনেকৈ লিখিছো ঠিক আছে প্লাস cos 25 টো যদি আমি sinত লৈ যাও কি হ'ব আমাৰ sin 90 ডিগ্ৰী minus 25 ঠিক আছে cosৰ পৰা যদি আমি sinত লৈ যাও 90 ৰ পৰা এংগলটো মাইনাস কৰিব লাগে ইয়াত এংগলটো আছে আমাৰ 25 তো হেকাৰণে লিখিছো আমি sin 90 minus 25 পুৰাম কি হৈছে ইয়াৰ লগত আমাৰ sin 65 ঠিক আছে এতিয়া চাবা 90 ৰ পৰা 25 গলে আমি পাম cos 65 ঠিক আছে ইয়াৰ লগত কি পুৰাণ হৈছে আমাৰ cos 65 প্লাস sin 90 ৰ পৰা 25 গলে আমি পাম sin 65 ইয়াৰ লগত আমাৰ কি পুৰাণ হৈছে sin 65 ঠিক আছে এতিয়া চাবা cos 65 দুবাৰ পুৰাণ কৰিলে আমি কি পাম cos স্কয়াৰ 65 ঠিক আছে প্লাস
sin 65 দুবাৰ পূৰণ কৰিলে আমি কি পাম sin স্কুৱেৰ 65 তো এতিয়া চাবা এইটো আমাৰ ফৰ্মুলাত পৰিছে নে পৰা নাই যে cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা তো ইয়াৰ মান কিমান হ'ব আমাৰ 1 হ'ব তোমালোকে লিখি দিবা সাইডত ফৰ্মুলাটো cos স্কুৱেৰ থিটা প্লাছ sin স্কুৱেৰ থিটা মানে হ'ব আমাৰ 1 ঠিক আছে তো এতিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা শুদ্ধ উত্তৰটো বাছি উলিয়া তোমাৰ বাচনৰ যথাৰ্থতা সাব্যস্ত কৰা ইয়াত আমাৰ চাৰিটাকৈ অপচন দিছে ইয়াৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াব কৈছে ঠিক আছে তো ইয়াত আমাৰ প্ৰথম দিছে 9 sec স্কয়াৰ a - 9 tan স্কয়াৰ a মানে কিমান সুধিছে ঠিক আছে তো ইয়াত দিছে আমাৰ 9 sec স্কয়াৰ a - 9 tan স্কয়াৰ a ঠিক আছে তো sec আৰু tan তাৰেতো আমি ফৰ্মুলা পাইছিলো 1 + tan স্কয়াৰ থিটা মানে আমি পাইছিলো sec স্কয়াৰ থিটা ঠিক আছে ইয়াৰ পৰা যদি আমি tan স্কয়াৰ থিটাটো যদি হফালে লৈ যাও আমি কি পাম 1 = sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা ঠিক আছে কৰবাত যদি আমি sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা পাও তাত আমি ডাইৰেক্ট কি লিখি দিম 1 লিখি দিম ঠিক আছে এই দুটাৰ পৰা আমি 9 টো যদি কমন লও আমি কি পাম sec স্কয়াৰ a - tan স্কয়াৰ a ঠিক আছে তো এতিয়া চাবা sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা মানে আমি কিমান পাইছো ইয়াত 1 পাইছো তো ইয়াতো আমাৰ কি হ'ব sec স্কয়াৰ a - tan স্কয়াৰ a মানে হ'ব আমাৰ 1 তো ইয়াত আমি লিখিম 9 * 1 9 * 1 মানে আমি কি পাম 9 তো ইয়াৰ বাবে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি ঠিক আছে এনসার হ'ব আমাৰ অপচন বি 9 ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি ল ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াত দিছে 1 + tan থিটা + sec থিটা হোল ইনটু 1 + cot থিটা - cosec থিটা ইয়াৰ মানটো সুধিছে ঠিক আছে তো এনেকুৱা কোৱেশ্চনত আমাৰ কি কৰিব লাগে সদায় tan বা sec যি না থাকক তোমালোকে প্ৰত্যেক কেইটা কি কৰিবা sin বা cos লৈ চেঞ্জ কৰি দিবা ঠিক আছে কাৰণ ইয়াত আমাৰ কোনো ধৰণৰ ফৰ্মুলা নাই তো এনেকুৱা মেথছত আমি কি কৰিম যে যি না থাকক আমি কি কৰিম হিয়তক sin আৰু cos লৈ চেঞ্জ কৰি দিম তোমালোকে tan থিটাৰ ফৰ্মুলা পাইছা tan থিটা ইকুৱেল আমাৰ sin থিটা বাই cos থিটা ঠিক আছে tan থিটা মানে হ'ব আমাৰ sin থিটা বাই cos থিটা আকৌ cot থিটা মানে হ'ব তোমালোকৰ cos থিটা বাই sin থিটা ঠিক আছে এইখিনি তোমালোকক মই কনসেপ্ট ভিডিওত কৈ দিছিলো যদি তোমালোকে কনসেপ্ট ভিডিওটো চাই লও না তেন্তে চাই লবা ঠিক আছে তো এতিয়া ইয়াত কি আছে আমাৰ 1 টো যেনেকৈ আছে তেনেকৈ লিখিম আমি 1 + tan থিটা ঠাইত আমি কি লিখিম sin থিটা বাই cos থিটা ঠিক আছে tan থিটা ঠাইত আমি কি লিখিলো sin থিটা বাই cos থিটা আকৌ sec থিটাটো আমাৰ কাৰ উলটা আছিল cos থিটাৰ উলটা আছিল তো sec থিটা মানে আমি কি লিখিম 1 বাই cos থিটা ঠিক আছে বাকি ইয়াত তোমালোকৰ আছে 1 প্লাস কি আছে cot থিটা ঠাইত আমি কি লিখিম cos থিটা বাই sin থিটা মাইনাস cosec থিটা কিমান আছে cosec থিটাটো যদি আমি সাইনত লৈ যাও কি হ'ব 1 বাই sin থিটা কাৰণ cosec থিটা আৰু sin থিটা আমাৰ পৰস্পৰ উলটা ঠিক আছে তো এতিয়া আমি লসাগু উলাই এখিনি সলভ কৰিম ইয়াত cos থিটা আৰু cos থিটাৰ লসাগু হ'ব আমাৰ cos থিটা তো 1 ৰ তলত যেহেতু একো নাই ই ডাইৰেক্ট লসাগুৰ লগত পূৰণ হ'ব 1 * cos থিটা মানে হ'ব cos থিটা প্লাস cos থিটা সেম তো সেম থাকিলে উপৰখিনি আমি ডাইৰেক্ট যেনেকৈ আছে তেনেকৈ লিখিম sin থিটা প্লাস ইয়াৰ তলতো কি আছে cos থিটা লসাগুৰ লগত সেম তো ডাইৰেক্ট আমি 1 টো লিখি দিম ঠিক আছে এতিয়া sin থিটা আৰু sin থিটাৰ লসাগু কি হ'ব আমাৰ sin থিটাই হ'ব ঠিক আছে যেহেতু 1 ৰ তলত একো নাই ই ডাইৰেক্ট কাৰ লগত পূৰণ হ'ব লসাগুৰ লগত 1 * sin থিটা মানে আমি পাম sin থিটা প্লাস sin থিটা সেম তো ডাইৰেক্ট আমি কি লিখিম cos থিটা ঠিক আছে মাজত মাইনাস আছে মাইনাস দিলো sin থিটা সেম তো ডাইরেক্ট উপরতো লিখি দিম কি হবে আমার -1 ঠিক আছে তো এতিয়া চাবা তলত আমাৰ কি হৈছে cos থিটা আৰু sin থিটা কি হ'ব পূৰণ হ'ব তো আমি কি লিখিম cos থিটা ডট কি লিখিম আমি sin থিটা ঠিক আছে এতিয়া উপৰখিনি আমি কেনেকৈ লিখিম চাবা তোমালোকে ইয়াত কি আছে cos থিটা প্লাস sin থিটা প্লাস কি আছে 1 তো গোটেইটাৰ আগতে আমাৰ প্লাস চিন আছে তো আমি কি কৰিব পাৰো প্ৰথমে sin থিটাটো লিখিব পাৰো sin থিটা প্লাস cos থিটা প্লাস 1 একে কথা cos থিটা প্লাস sin থিটা প্লাস 1 মানে এখিনি হ'ব তোমালোকৰ জাস্ট আমি কি কৰিছো প্লাস sin থিটাটো আমি প্ৰথমে লিখিছো ঠিক আছে বাকি ইয়াত তোমালোকৰ কি হ'ব sin থিটা প্লাস cos থিটা
মাইনাছ 1 ঠিক আছে ইয়ালৈকে বুজি পালা এতিয়া চাবা তলত থাকিল আমাৰ cos থিটা ডট sin থিটা ঠিক আছে ওপৰখিনি যদি তোমালোকে ভালদৰে লক্ষ্য কৰা যদি আমি sin থিটা আৰু cos থিটা এটা বুলি ভাবি লওঁ sin থিটা আৰু cos থিটা যদি আমি a বুলি ভাবি লওঁ আকৌ 1 টো যদি আমি b বুলি ভাবি লওঁ এটা আমাৰ কি হৈছে a + b a - b তাৰ মানে একবাৰ প্লাসত আছে একবাৰ মাইনাসত আছে তো a + b a - b এর কারণে আমার ফর্মুলা কি আছিল a + b a - b এর কারণে আমার ফর্মুলা আছিল a স্কয়ার - b স্কয়ার ঠিক আছে তো ইয়াত আমার প্রথমে হ'ব আমার sin থিটা প্লাস cos থিটা হোল স্কয়ার মাইনাস কি হ'ব তোমালোকৰ 1 স্কয়ার ঠিক আছে এতিয়া ইয়াৰ পিছত চাবা তোমালোকে তলত থাকিব cos থিটা ডট sin থিটা বাকি তোমালোকে যদি sin থিটা প্লাস cos থিটা হোল স্কয়ারটো ভাঙি দিয়া কি পাবা a + b হোল স্কয়াৰৰ সূত্ৰ কি হ'ব তোমালোকৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা প্লাস 2 sin থিটা cos থিটা মাইনাস 1 স্কয়ার মানে কি হ'ব তোমালোকৰ 1 হ'ব ঠিক আছে এতিয়া ইয়াৰ পিছত তোমালোকে পাবা তলত কি আছে আমাৰ cos থিটা ডট sin থিটা তলত কি আছে আমাৰ cos থিটা ডট sin থিটা ঠিক আছে বাকি তোমালোকৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে কিমান পাবা 1 পাবা 1 প্লাস কি হ'ব তোমালোকৰ 2 sin থিটা cos থিটা 2 sin থিটা cos থিটা মাইনাস কিমান আছে আমাৰ 1 তো +1 -1 ক্যান্সেল যাব বাকি তোমালোকৰ cos থিটা sin থিটা cos থিটা এখিনি ক্যান্সেল যায় কি থাকিব তোমালোকৰ 2 থাকিব এখিনি তোমালোকৰ ক্যান্সেল যায় কি থাকিব 2 থাকিব তো ইয়াৰ বাবে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি এনসার হ'ব আমাৰ অপচন সি তো ঠিক আছে বুজি পালা তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লও এতিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াত দিছে আমাৰ sec a + tan a হোল ইনটু 1 - sin a ঠিক আছে কোৱেশ্চনটো দিছে আমাৰ sec a + tan a হোল 1 - sin a ঠিক আছে এনেকুৱা কোৱেশ্চন কেনেকৈ কৰিব লাগে তোমালোক মই অলপ আগত ক'লো যে যদি sec tan বা যিকোনো নাথাকা তোমালোকে কি কৰিবা গোটেইখিনি sin আৰু cos লৈ চেঞ্জ কৰি দিবা যদি কোনো ফৰ্মুলা নিমিলে তোমালোকে কি কৰিবা sin আৰু cos লৈ চেঞ্জ কৰি দিবা ঠিক আছে তো এতিয়া চাবা sec টোক আমি cos লৈ চেঞ্জ কৰিব পাৰো sec a মানে আমি কি লিখিব পাৰো 1/cos a ঠিক আছে প্লাস tan a টোক আমি কি লিখিব পাৰো sin a/cos a ইয়াত হ'ব আমাৰ 1 - sin a ঠিক আছে এতিয়া দুয়োটাৰ লসাগু হ'ব আমাৰ cos a ওপৰত কি থাকিব তোমালোকৰ যেহেতু দুয়োটা cos সেম আছে ওপৰত কি থাকিব 1 + sin a ঠিক আছে বাকি ইয়াৰ লগত কি পূৰণ হৈছে 1 - sin a কি পূৰণ হৈছে 1 - sin a ঠিক আছে এতিয়া তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াত কি ফৰ্মুলা পৰিছে 1 + sin a 1 - sin a যদি আমি 1 টোক a বুলি ভাবো sin a টোক b বুলি ভাবো তেতিয়া কি হৈছে আমাৰ a + b a - b তো তাৰ কাৰণে ফৰ্মুলা আহিব আমাৰ a স্কয়ার - b স্কয়ার অৰ্থাৎ আমি কি লিখিম ইয়াৰ পিছত তলত cos a যেনেকৈ আছে আমি তেনেকৈ লিখিছো ওপৰত থাকিব আমাৰ 1 স্কয়ার মাইনাস কি হ'ব sin স্কয়ার a ঠিক আছে এতিয়া চাবা ওপৰত তোমালোকে কি পাবা 1 স্কয়ার মানে কি হ'ব 1 মাইনাস sin স্কয়ার a তলত তোমালোকে কি পাবা cos a ঠিক আছে
তোমালোকে এটা ফৰ্মুলা পাইছিলা যে সাইন স্কুৱেৰ থিটা প্লাছ কস স্কুৱেৰ থিটা মানে 1 ঠিক আছে এতিয়া চাবা আমি যদি সাইন স্কুৱেৰ থিটাটো যদি সোঁফালে লৈ যাওঁ ইয়াত হ'ব আমাৰ কস স্কুৱেৰ থিটা ইকুৱেল 1 মাইনাছ সাইন স্কুৱেৰ থিটা ঠিক আছে তো কৰবাত যদি আমি 1 মাইনাছ সাইন স্কুৱেৰ থিটা পাওঁ তাত আমি ডাইৰেক্ট কি লিখি দিম কস স্কুৱেৰ থিটা তো ইয়াত আমি কিমান পাইছো 1 মাইনাছ সাইন স্কুৱেৰ a তো তাত আমি কি লিখিম কস স্কুৱেৰ a ঠিক আছে তলত আমি কিমান পালো cos a তো ক্যান্সেল যে আমাৰ কি থাকিব cos a ঠিক আছে তো ইয়াৰ বাবে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি cos a ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লও ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াত দিছে আমাৰ 1 + tan স্কয়াৰ a / 1 + cot স্কয়াৰ a ঠিক আছে প্ৰশ্নটো দিছে আমাক 1 + tan স্কয়াৰ a 1 + cot স্কয়াৰ a ঠিক আছে তো আমি ফৰ্মুলা পাইছিলো 1 + tan স্কয়াৰ থিটা মানে কি পাইছিলো sec স্কয়াৰ থিটা ঠিক আছে আকৌ 1 + cot স্কয়াৰ থিটা মানে পাইছিলো আমি cosec স্কয়াৰ থিটা ঠিক আছে তো ইয়াত আমি কি লিখিম 1 + tan স্কয়াৰ a ঠাইত আমি কি লিখিম sec স্কয়াৰ a কাৰণ আমি 1 + tan স্কয়াৰ থিটা মানে কি পাইছিলো sec স্কয়াৰ থিটা তো 1 + tan স্কয়াৰ a ঠাইত আমি কি লিখিম sec স্কয়াৰ a ঠিক আছে আকৌ 1 + cot স্কয়াৰ থিটা মানে আমি পাইছিলো 1 + cot স্কয়াৰ থিটা মানে আমি পাইছিলো cosec স্কয়াৰ থিটা ঠিক আছে তো এতিয়া ইয়াত আমি কি লিখিম 1 + cot স্কয়াৰ a ঠাইত আমি কি লিখিম cosec স্কয়াৰ a ঠিক আছে তো এতিয়া sec স্কয়াৰ a by cosec স্কয়াৰ a তো আমাৰ কোনো ধৰণৰ ফৰ্মুলা নাই তো ফৰ্মুলা নাথাকিলে আমি কি কৰিম sin আৰু cos লৈ যাম ঠিক আছে sec স্কয়াৰ a যদি আমি cos লৈ যাওঁ কি হ'ব আমাৰ 1/cos স্কয়াৰ a ঠিক আছে আকৌ cosec স্কয়াৰ যদি আমি sin লৈ যাওঁ কি হ'ব আমাৰ 1/sin স্কয়াৰ a ঠিক আছে তোমালোকে জানা sec ৰ উলটা কি হ'ব cos আকৌ cosec ৰ উলটা কি হ'ব আমাৰ sin তো সেই কাৰণে আমি sec স্কয়াৰ a ঠাইত কি লিখিছো 1/cos স্কয়াৰ a আকৌ cosec স্কয়াৰ a ঠাইত আমি কি লিখিছো 1/sin স্কয়াৰ a যেহেতু আমাৰ এটো মেইন হৰণ তো কি হ'ব আমাৰ sin স্কয়াৰ a টো ওপৰত যাব cos স্কয়াৰ a টো আমাৰ তলত আহিব ওপৰত আমি কি লিখিম sin স্কয়াৰ a ঠিক আছে তলত হ'ব আমাৰ cos স্কয়াৰ a তোমালোকে এটা ফৰ্মুলা পাইছিলা যে tan থিটা মানে কি পাইছিলা তোমালোকে sin থিটা বাই cos থিটা ঠিক আছে sin থিটা বাই কি পাইছিলা cos থিটা ইয়াত কি আছে আমাৰ sin স্কয়াৰ a বাই cos স্কয়াৰ a তো sin বাই cos আহিলে আমাৰ কি হ'ব tan আহিব ইয়াত স্কয়াৰ থাকা ইয়াতো কি হ'ব স্কয়াৰ কি হ'ব tan স্কয়াৰ a তো ইয়াৰ বাবে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি tan স্কয়াৰ a ঠিক আছে বুজি পালা তো এতিয়া আমি ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে তোমালোকে ভিডিওটো লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা